নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন। তোমালোকৰ হাইস্কুল শেষান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। তাৰ কাৰণে অসমীয়া বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। লাষ্ট 2-3 বছৰত বহুতো কুৱেশ্যন কমন আহিছে। যোৱা বছৰ মই কোৱা কুৱেশ্যন পেপাৰ ভিতৰত 80% কমন আহিছে। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টো গদ্যাংশৰ পৰা মই লৈ আহিছোঁ। অসমীয়া সাহিত্য চয়নিকা উদ্যোগী হওঁ চেপ্টাৰৰ পৰা। এইটো লিখিছিল দেৱজিৎ ভূঞাই। ইয়াৰ তোমালোকৰ ইম্পৰ্টেণ্ট টাইপ কুৱেশ্যন মই কৈ দিছোঁ। এইটো লেখকৰ পৰিস্থিতি তোমালোকে ভালকৈ পঢ়িবা। দেৱজিৎ ভূঞাৰ অসমীয়া গ্ৰন্থৰ ৰচনাসমূহ কি আহিব পাৰে? বাটাৰফ্লাই, মি টু, দ্য ব্লেক হোল, দ্য ৱৰ্ল্ড আই ৱান্ট টু চি। ইমান ধৰি কিমান 40খন ইংৰাজী গ্ৰন্থ ৰচনা কৰিছিল। এতিয়া চোৱা আজি কুৱেশ্যন লৈ উদ্যোগী হৰ। তোমালোকে ইয়াৰ ভিতৰত শব্দ অৰ্থখিনি চাবা। একাগ্ৰতা, একাগ্ৰ ব্যক্তিৰ গুণ বা স্বভাৱ। নিয়মানুবৰ্তিত নিৰ্দিষ্ট নিয়মাৱলী মানি চলা অভ্যাস। আত্মবিশ্বাস মানে আত্মপ্ৰত্যয়। সৃজনশীল মানে সৃজন গুণৰ সংযোগ। সমাপ্ত মানে অন্ত, শেষ। এতিয়া ইয়াৰ পৰা তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন কৰ পৰা ঝলৈকে চাবা, জিলৈকে। এইটো তাৰ ভিতৰত দ্বিতীয়াছত যোৱা বছৰ আহিছে, এইটো নাহিব। বিজিত ছাৰক উদ্যোগ সম্পৰ্কে কি কৈছিল এইটো চাব নালাগে। তাৰপিছত 2 নম্বৰ কোৱা হৈছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা, কাপুৰুষৰ নিচান। শিক্ষকগৰাকী কিয় এইদৰে ক'লে বুজাই লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট, 2024 চনত আহিছিল। তাৰপিছত সফল উদ্যোগী হ'বলৈ কিয় কঠিন এইটো চাবা। তাৰপিছত এজন উদ্যোগী হ'বলৈ যোৱাটোৱে চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা, এইটো চাবা। তাৰপিছত ইম্পৰ্টেণ্ট হৈছে 3 নম্বৰ, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। হোৱাৰ আঁৰৰ কাহিনীটো কি? তাৰপিছত 4 নম্বৰ, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণে হ'ব লাগিব? এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। তাৰপিছত এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰৰ পাঠাৰ আধাৰত বুজাই লিখা। এইকেইটা চাবা। তাৰপিছত 7 নম্বৰটো তোমালোকে চাব নালাগে। ছাত্ৰ ছাত্ৰীসকল উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়, এইটো তোমালোকৰ 7 নম্বৰটো 2025 চনত আহিছিল, এইটো নাহিব। তোমালোকে এতিয়া মই কোৱা 2 নম্বৰ ক, খ, গ, তাৰপিছত ঘ, তাৰপিছত 3, 4 আৰু 5 নম্বৰ ভালকৈ চাবা। তাৰপিছত ইয়াৰ সমাৰ্থক শব্দ চাবা। প্ৰবাদ, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰবিচ্ছিন্ন হাবিয়াস। তাৰপিছত 10 নম্বৰ বিপৰীতাৰ্থক শব্দ। তাৰপিছত ভাৱ সম্প্ৰসাৰণ, এইটো হ'ল উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা, কাপুৰুষৰ সমান। এইকেইটা চাবা। তাৰপিছত আহিছোঁ মই ভাৰতীয় সংস্কৃতিৰ পৰা। ভাৰতীয় সংস্কৃতিত এইটো এম্বৰুৱাই লিখিছিল। তোমালোকে ভাৰতীয় সংস্কৃতিৰ পৰা কুৱেশ্যন কি আছে এইটো এটা কুৱেশ্যন আহিব পাৰে। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যপূৰ্ণ, 2017 চনত আহিছিল, বুজাই লিখা। এইটো তোমালোকে ইয়াৰ পৰা চাবা। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যপূৰ্ণ, ইফালে শুকান মৰুভূমি, আনফালে মৌচুমী তাণ্ডৱ নৃত্য, ইফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজনব্যাপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টি ভাৰতীয় জীৱন। এইটো তোমালোকে ইয়াৰ পৰা ইণ্ডোনেছিয়া আদি ঠাই আদি যোগা, এইটো চাবা।
তাৰপিছত বেলেগ কুৱেশ্যন, ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ সবিশেষ বুৰঞ্জী। এইকেইটা দুটা কুৱেশ্যন 2026-ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগত মাজত এটা সাংস্কৃতিক সম্বন্ধ গঢ়ি উঠিছিল বুজাই লিখা। এইটো ইয়াৰ পৰা তোমালোকে ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগত মাজত এটা সাংস্কৃতিক সম্বন্ধ গঢ়ি উঠিছিল তাৰ প্ৰমাণো উল্লেখ আছে। উদাহৰণস্বৰূপে দ্ৰাবিড় আৰু আৰ্য সংস্কৃতিৰ কথা উল্লেখ কৰিব পাৰি। তাৰপিছত দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীকে আৰম্ভ কৰি ধৰ্ম পদ্ধতি বিশেষও আৰ্য সমাজে গ্ৰহণ কৰিছিল। তাৰপিছত সেইদৰে দ্ৰাবিড় পুৰোহিত শ্ৰেণীকো আৰ্য ব্ৰাহ্মণ সমাজৰ মৰ্যাদা দি অন্তৰ্ভুক্ত কৰি লৈছিল। এইখিনিতে সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া কালিয়া দমনৰ ব্যাখ্যা মন কৰিবলগীয়া। ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নীতি এনে উদাহৰণ আৰু বহুতো আছে। এইটো কুৱেশ্যন চাবা, এইটো যদি 2 নম্বৰ আহিলে ইয়ালৈকে লিখিবা। তাৰপিছত আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই, শক্তি প্ৰতিকৃতিৰ ক'তো উমান পোৱা নাযায়। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখ বৰ কমকৈ পোৱা যায়। বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা, ইয়াৰ পৰা ইয়ালৈকে লিখিবা। আমাৰ কামাখ্যা দেৱীৰ পূজা অৰ্চনা পিনৰ পৰাও ঠাই পাইছিল, সেই বিষয়ে অৱশ্যে সন্দেহ নাই। আমাৰ কামাখ্যা দেৱীৰ পূজা অৰ্চনাৰ পিনৰ পৰাও এইষাৰ কথাৰে প্ৰমাণ দিব পাৰি। এইটো হ'ল। তাৰপিছত তোমালোকে চাবা, তাৰপিছত এইটো লেখকৰ পৰিচয়। হেম বৰুৱাৰ ৰচনাসমূহ কি কি? বালিচন্দা, মন ময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফুল, ইজৰাইল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল। ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। তাৰপিছত 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আহিছিল আহিব পাৰে। তাৰপিছত তোমালোকে কি লিখিবা? 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তাৰপিছত এইটো 1, 2, 3, 4, 5 এইকেইটা কুৱেশ্যন চাবা। তাৰপিছত ইয়াৰ পৰা অজন্তা ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱবস্তু খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল। তাৰপিছত 9 নম্বৰ, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বুলি বোলা হৈছে। তাৰপিছত 9 নম্বৰটো হ'ল। তাৰপিছত তোমালোকে চাবা 12 নম্বৰ, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বুজাই লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, 2016ত আহিছিল। তাৰপিছত এইটো কুৱেশ্যন নাহে। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা, 2018, 2025ত আহিছিল। তাৰপিছত এইটো চেপ্টাৰৰ উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিত লিখা। তাৰপিছত অজন্তা গুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিয়া। তাৰপিছত উত্তৰ ভাৰতৰ সংগীতে কি কি নতুন বস্তু আমাক চকুত পেলাই বুলি কৈছে। তাৰপিছত ইয়াৰ ভিতৰত ক খ, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এইটো কুৱেশ্যন চাবা, 2018ত আহিছিল। তাৰপিছত খ নম্বৰ, ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ সবিশেষ বুৰঞ্জী। এইটো 2016ত আহিছিল। আৰু গ নম্বৰ, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে, এইটো নাহে, 2025ত আহিছে। তাৰপিছত সন্ধি ভাঙা, এইটো চাবা। তাৰপিছত আহিছোঁ মই
অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি আব্দুল সাত্তাৰ দেৱে লিখিছিল। ইয়াৰ পৰা কুৱেশ্যন আছে ইম্পৰ্টেণ্ট টাইপ। এইটো কুৱেশ্যন চাবা, এটা সংস্কৃতি সম্পন্ন জাতি আৰু এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যোৱাৰ ব্যৱস্থা কি বুজাই লিখা বুলি ক'লে ইয়াৰ পৰা তোমালোকে বুকত চাবা। ইয়াৰ পৰা আদি অনুষ্ঠান প্ৰৱৰ্তন হোৱা দেখিবলৈ পায়। বাকী সকলো ক্ষেত্ৰত বিৰাট অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াকে নৈ কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়ালৈকে চাবা, এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। আৰু এটা কুৱেশ্যন আহিছে, ব্ৰিটিছ আহিল চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল, ইয়াৰ কি কি জনগোষ্ঠীসকল আহিছিল, এইটো ইয়াৰ পৰা তোমালোকে ব্ৰিটিছ আহিল চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বিদ্যালয় আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। তেওঁলোক দেহ খাটি খোৱা মানুহ, চাহ বনোৱাসকল। এওঁলোক আহিল ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ পৰা চাওতাল, কুৰ্মী, মেছৰ, মুণ্ডা, তেলেঙা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি অসমৰ চাহ উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে এওঁসকল অসমত বৰ্তি থাকিল। কালক্ৰমত তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। ইমানলৈকে লিখিলে হ'ব। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা তোমালোকৰ 2026ৰ কাৰণে। তাৰপিছত আহিছোঁ মই লেখকৰ পৰিচয়, তোমালোকে চাবা। 1900 ইয়াৰ পৰা চাবা, আব্দুল ছদেক, কৃষ্ণকান্ত সন্দিকৈ, প্ৰসংগ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি এইবিলাক লিখিছিল এই পুথি। তাৰপিছত আহিছোঁ ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ইয়াৰ পৰা চাবা। 1 নম্বৰ ক, খ, গ, ঘ, ঙ এইকেইটা চাবা। তাৰপিছত অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকল বুজায়, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয় বাংলা ভাষা চলিছিল, খুবেই ইম্পৰ্টেণ্ট। চাহ উদ্যোগৰ কৰ্মীসকল কোন, এওঁলোকৰ ক'ৰ পৰা অসমলৈ আহিছিল 2015ত, খুবেই ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন। এতিয়া ইয়াৰ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি এইটো নাহে। তাৰপিছত 4 নম্বৰ খুবেই ইম্পৰ্টেণ্ট, অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠী গাঁথনিত অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে, গুৰুত্ব ব্যাখ্যা কৰি অসমৰ বৈচিত্ৰ্যৰ কথা 2017ত আহিছিল, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত বিশেষ এটা ঔদ্যোগিক আৱস্থানৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণে থলুৱা সংস্কৃতিৰো এইটো কুৱেশ্যন আঁতৰি পৰিল। ইয়াত কি উদ্যোগিক আৱস্থানৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে, পাঠাৰত্নত বুজাই লিখা 2024ত আহিছে, খুবেই ইম্পৰ্টেণ্ট। আৰু এটা কুৱেশ্যন, এটা সংমিশ্ৰিত সংস্কৃতিপূৰ্ণ জাতি, ইয়াক নৈ কৰা কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে, নৈ কৰা কোনো যুক্তি তৰ্ক অৱকাশ নাই, কথাষাৰ সত্যকথা। এইটো 2006 নম্বৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, চাবা এইবিলাক 2018 আৰু 20ত আহিছে। আৰু 7 নম্বৰ, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, কিয় লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা 2015 and 2018ত। তোমালোকে মই এতিয়া মই উদ্যোগী হওঁ আৰু ভাৰতীয় সংস্কৃতিৰ পৰা ক'লো, তোমালোকে এই কুৱেশ্যন পঢ়িছানে নাই, ভালদৰে পঢ়িবা। তাৰপিছত 8 নম্বৰ, তাৎপৰ্য ব্যাখ্যা কৰা। দেখা যায় যে সকলোৰে বান্ধি যোৱা এনে ৰিজাল্টডাল আছিল অসমীয়া ভাষা, এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া, খুবেই ইম্পৰ্টেণ্ট। এই কুৱেশ্যন চাবা। ব্যাখ্যা কৰোঁতে লিখোঁতে তোমালোকে উক্ত কথাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমৰ জনগোষ্ঠী গাঁথনি সংস্কৃতিৰ পৰা আব্দুল সাত্তাৰ দেৱে লিখা অসমৰ জনগোষ্ঠী গাঁথনি পাঠৰ পৰা লোৱা হৈছে বুলি লিখিবা। যদি তাৎপৰ্য ব্যাখ্যা কৰা নাহে তেতিয়াহ'লে উক্ত
কথা ভাগি লিখিব নালাগে। তাৰপিছত ইয়াৰ কুৱেশ্যন খন্দি ভাঙা, একেটা চাবা উপসৰ্গ লগ লগে 3টা শব্দ গঠন কৰা। তাৰপিছত ইণ্টাৰনেটৰ তিতা মিঠা, ডক্টৰ প্ৰণয় দত্তই লিখা কুৱেশ্যন এইটো পাৰ্ট 2। ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চাবা তোমালোকে, মই কৈ আছো। এটা কুৱেশ্যন 2024ত আহিছিল। এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল। কি কথাই শংকাৰ সৃষ্টি কৰিছিল, ইয়াৰ পৰা তোমালোকে সিহঁতক বুজাই দিলো বুলি ইয়ালৈকে লিখিব পাৰিবা। ইয়াৰ পৰা এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, তাইৰ বান্ধৱীজনে ভাইক ক'লে হেনো ইমানকৈ ইণ্টাৰনেট গেম খেলিব আৰম্ভ কৰিছে যে তাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি আহিছে। সুবিধা পালে স্কুল ক্ষতি কৰা, দিনৰ দিনটোত মোবাইল গেম খেলোতে ব্যস্ত হৈ থাকে। আৰু এটা ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰা খুবেই ইম্পৰ্টেণ্ট 21 চন আৰু 2024ত আহিছিল। এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, ইয়াৰ এনচাৰটো তোমালোকে ইয়াৰ পৰা পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ তদুপৰি ছ'চিয়েল মিডিয়া প্ৰচাৰিত কিছুমান খবৰেও উৰা বাতৰি ৰূপ লৈ সমাজখনক ক্ষতি কৰাৰ কথাও স্কুল ময়ূৰী বাইদেৱে সিদিনা সিহঁতক বুজাই দিলে। এইটো 21 চন আৰু 24 চন এইটো কুৱেশ্যন চাবা। তাৰপিছত আৰু এটা কুৱেশ্যন, এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ড প্ৰতিটো ভৌতিক বস্তুৱে ভাল আৰু বিয়া দিশ থাকে, বুজাই লিখা। তোমালোকে ইয়াৰ এনচাৰ লিখোতে এনেকুৱা লিখিবা, এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৱে ভাল আৰু বিয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ, সূৰ্য তাপ পোৱাত নথকা হলে এই ধৰা জীৱ আৰু উদ্ভিদকুলৰ জানো অস্তিত্ব থাকিলেহেঁতেন। ইয়াৰ বিপৰীত ছবিখন আকৌ এনে সূৰ্যৰ উৎকষ্ট তাপত জহাকালি আমি দেখোন বাটলৈ ওলাব নোৱাৰো। ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগত গছ লতিগাও মৃত্যু মুখত পৰে, কিন্তু সেই বুলি আমি জানো যে সূৰ্যৰ শক্তিক উপেক্ষা কৰিব লাগে। উৎকৃষ্ট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সামৰ্থ্য অনুসৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলেও হ'ল। একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে। মিঠা সুবিধাসমূহ মানৱ সভ্যতাক উন্নতিৰ জখলাত তড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সোপন ৰচিব লাগিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বিয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই লক্ষ্যৰ পূৰ্ণমাত্ৰাই সফলতা তেতিয়াই লাভ কৰিব পৰা যাব যেতিয়া সেই বিয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোকে দৃঢ় প্ৰতিজ্ঞ হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এই যে ফেচবুক, হোৱাটছআপ আদি ছ'চিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্ম সোমাই পৰিছে। ইয়াৰ ফলত তেওঁলোকৰ কিতাপৰ জগতখন পৰা আঁতৰি অহাই নহয়, খেলা ধূলাৰ ফালেও সম্পূৰ্ণ পিঠি দিছে। আৰু তোমালোকৰ এটা কথা সদায় মনত ৰাখিবা যে মোবাইলত থকা হোৱাটছআপ, টুইটাৰ, ইউটিউব, ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয়। এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰি সমাজখন ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কিবা এটা পালে সেই বিশ্বাসযোগ্যতাৰ প্ৰমাণ নোহোৱাকৈ যাৰে তাৰে মোবাইল লৈ পঠিয়াই নিদিবা। এই দিশত পুৰামাত্ৰা সচেতন হবা। অনুশোচনা ভৰা তথা আত্ম উপলব্ধি ভৰা মন লৈ কুঁৱলী চামনা বাইদেউৰ ঘৰৰ পৰা উভতি আহিলে বাটে তাই ভাবি আহিলে যে এতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া শুনা, খেলা ধূলা তথা মাক দেউতাকৰ ন্যস্ত কৰা সকলো ধৰণৰ দায়িত্ব সামৰি গ্ৰহণ কৰিব। এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট।
তাৰপিছত এইটো লেখকৰ পৰিচয় চাবা। তাৰপিছত ইয়াৰ পৰা তোমালোকে 1 নম্বৰীয়া 1 নম্বৰীয়া কুৱেশ্যন ক খ গ ঘ ঙ চাবা। তাৰপিছত 3 নম্বৰ কোৱালি ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিবলৈ খুব ইম্পৰ্টেণ্ট। 4 নম্বৰ 2025 আহিছে নাহে। তাৰপিছত ভাইৰাছে কম্পিউটাৰ এটা কেনেকৈ বিজুতি ঘটাব পাৰে। 6 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট SSLC 2026 কাৰণে ইণ্টাৰনেটৰ মিঠা সুবিধা লগতে তিতা অসুবিধা আছে, কথাষাৰৰ ব্যক্ত কোন। ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠ দ্বাৰা বুজাই লিখা 2020 আহিছিল। তাৰপিছত 7 নম্বৰ ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ এইটো নাহে। তাৰপিছত 8 নম্বৰ এইটো চাবা তোমালোকে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠটোৰ বুজাই লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ইয়াৰ পৰা তোমালোকে এইকেইটা চাবা। তাৰপিছত অৰুণিমা সিনহা জয়শ্ৰী গোস্বামী মহন্তই লিখিছিল এইটো চেপ্টাৰ। ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই কৈ আছো, তোমালোকে চাবা। এইটো ইয়াৰ এটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। জয়শ্ৰী মহন্তই কি গল্প বা কবিতা লিখিছিল এইটো চাবা। মহাকবি, গান্ধাৰী, চাণক্য আদি উপন্যাস। তাৰপিছত অন্য এক ৰত্নাকৰ, ৱেলিৱা চাদৰ আদি গল্প সংগ্ৰহণ আৰু অসম আন্দোলন, যুগমীয়া চিন্তাৰ প্ৰতিফলন। তাৰপিছত শীৰ্ষক প্ৰবন্ধ সংকলন। তাৰপিছত শিশু আলোচনী কি লিখিছিল, খুবেই ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন, তোমালোকে চাবা। চেমনীয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু, শিশু কিশোৰ উপযোগী গ্ৰন্থ, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই লিখিছিল, এইবিলাক চাবা। তাৰপিছত কিমান চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধি সন্মান কৰিছে, 2018 চনত। তাৰপিছত ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চাবা। 1 নম্বৰীয়া ক খ গ ঘ ঙ চাবা এইটো। তাৰপিছত এইটো 2 নম্বৰ কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট SSLC 2026 কাৰণে। অৰুণিমা সিনহাই ৰেলগাড়ী যাত্ৰাৰ সময় কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল, এই দুৰ্ঘটনাই অৰুণিমাক কি হেৰুৱাব লগা হৈছিল। তাৰপিছত 3 নম্বৰ এইটো নাহে, তোমালোকৰ 2025 আহিছিল। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসন্তী পালে কেনেদৰে সহায় কৰিছিল, 2025 আহিছিল, নাহিব এইটো। তাৰপিছত এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল, এইটো কুৱেশ্যন চাবা। তাৰপিছত 5 নম্বৰ অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাৰিং অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলেনে, এইটো কুৱেশ্যন। তাৰপিছত 6 নম্বৰ অৰুণিমা সিনহাই এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 কাৰণে। 7 নম্বৰ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলকি উঠা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই নিয়ে, কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱন আধাৰত বুজাই লিখা, এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট 2020 and 23 আহিছিল। তাৰপিছত এটা কুৱেশ্যন ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে কেনেকৈ অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল, এইকেইটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। মই কোৱা মতে এইবছৰৰ খুবেই ইম্পৰ্টেণ্ট 3, 4, তাৰপিছত হ'ল 6 নম্বৰ, তাৰপিছত 7 নম্বৰ আৰু 8 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছিল। ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰা 1 নম্বৰীয়া ক খ গ চাবা। তাৰপিছত ল'ৰা ছোৱালীৰ 2 নম্বৰ ল'ৰা ছোৱালীৰ গ্ৰামাৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল, মাকে প্ৰত্যুত্তৰক ইয়াৰ পাই কি বুজনি দিছিল, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত প্ৰকৃতিৰ কেনেদৰে সুন্দৰ নিয়মে পাইক আকৃষ্ট কৰে, 2, 3 নম্বৰ। তাৰপিছত 4 নম্বৰ নাহে তোমালোকৰ। 5 নম্বৰ কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা, এই কথাষাৰ বক্তা কোন, তেওঁকে এই কথাষাৰ ক'বলগীয়া হৈছিল, আতিগুৰি মাইৰ লিখা। তাৰপিছত 6 নম্বৰ এইটো 2023 চনত আহিছিল, 5 নম্বৰটো। তাৰপিছত 6 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আত্মহত্যা কি বিপদত পৰিছিল, এই বিপদৰ পৰা কোনে ৰক্ষা কৰিছিল, এইটো কুৱেশ্যন চাবা।
তাৰপিছত খুবেই ইম্পৰ্টেণ্ট 8, 9 আৰু 10 মহিচন্দ্ৰ মেৰিকোন কাজিৰঙা বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনেকৈ ভূমিকা লৈছিল। নিগনা চিকাৰৰ প্ৰকৃত নাম কি, তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল। তাৰপিছত কাজিৰঙালৈ যাত্ৰা কৰি কি বুজে, এইটো ইমান নহয় ইম্পৰ্টেণ্ট 8, 9 আৰু চাবা 10 নম্বৰে অলপ চাব পাৰিবা, খুবেই ইম্পৰ্টেণ্ট। এতিয়া পাৰস্যত এই ভূমি কি। ইয়াৰটো তোমালোকে এইটো কৰটো চাবা, লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো কত অৱস্থিত, বুচেৰ কি। তাৰপিছত বুচেৰ ব্যৱহাৰ কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। তাৰপিছত আবুজাৰ কোন আগা শব্দৰ কি। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন। ইৰাণৰ ৰাজধানী কি, তেহৰানৰ বিমানবন্দৰ কেইটা। তাৰপিছত ভাৰতৰ প্ৰায়বোৰ তেলেগুতে কেনেকুৱা শিলাস্তৰ অৱস্থিত, স্লাম বজাৰ কি। ইৰাণীসকলে নৱবৰ্ষ কি বুলি কোৱা হয়, বেষ্টা জেহাৰা কি। চিৰেন ইবাদে কি, শ্ৰেণী কোনে আৱিষ্কাৰ কৰিছিল। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম কি, কেন্দ্ৰৰ অৰ্থ কি। তাৰপিছত খুবেই ইম্পৰ্টেণ্ট 2 নম্বৰ, তেলৰ বাবে চলোৱা খনন কাৰ্যক মাডালিং আইলাসমূহ ভূমিকা 2019 চনত আহিছিল, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 3, 4 আৰু 5, 3, 4 খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 6 নম্বৰ আহিছে নাহিব। তাৰপিছত 8 নম্বৰটো চাবা, তেহৰানৰ বিমানবন্দৰ কেইটা আৰু কি কোন স্থানত। তাৰপিছত 9 নম্বৰ খুবেই ইম্পৰ্টেণ্ট, 8, 9 তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। তাৰপিছত বেষ্টা জাহাৰা তেহৰানবাসী সম্পৰ্ক বিষয় লিখা, এইটো 12 নম্বৰ তোমালোকৰ 2025 চনত আহিছিল নাহে। জাগ্ৰত পৰ্বতমালা তোমালোকৰ 6 নম্বৰ আৰু 12 নম্বৰ নাহে, খুবেই ইম্পৰ্টেণ্ট। 13 নম্বৰ চিৰেন ইবাদী কোন। তোমালোকৰ ইম্পৰ্টেণ্ট কেইটা মই কৈ আছো তোমালোকক, 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ আৰু 12 নম্বৰ, এইকেইটা কুৱেশ্যন চাবা। এতিয়া মই আহিছো কানাই চাতুৰী শ্ৰীধৰ কন্দলীয়ে লিখিছিল। ইয়াৰ তোমালোকে আধুনিক শব্দ ৰূপ বুলি আহিব। আশী মানে হাইক, খেৰী মানে খেলা, ৰজনী মানে ৰাতি, প্ৰভাত মানে পুৱা, খুটিয়া মানে শুই, ডাক মানে মাত, কিশোৰ মানে কিহৰ, হাৰ্লি মানে অতি মৰমৰ। ইয়াৰ ইম্পৰ্টেণ্ট এই আধুনিক ৰূপ এইকেইটা শব্দ অৰ্থ তোমালোকে ভালকৈ চাবা। প্ৰথম দিনাই তোমালোকৰ অসমীয়া এক্সাম আছে। তাৰপিছত 1 নম্বৰীয়া কৰ পৰা ঙলৈকে চাবা। তাৰপিছত এইটো 2 নম্বৰটো তথাপি তোহাক দেশন্ত ডৰত উৰি যায় মোৰ জীউ, এইষাৰা কাৰ উক্তি, কাক দেখি তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা, এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 3 নম্বৰ নাই, মোহিনী স্বৰূপে অমৃত পিলা খাটিলে দেৱৰ কাম, এইটো নাই 25ত আহিছিল। তাৰপিছত 4 নম্বৰ, মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। এইটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল তোমালোকৰ 2 নম্বৰ, 4 নম্বৰ, তাৰপিছত এইটো দেৱহূতি আৰু শ্ৰীধৰ কন্দলী। তাৰপিছত খুবেই ইম্পৰ্টেণ্ট 7 নম্বৰ, কৃষ্ণ বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰতাৰ বৰ্ণনা কৰা, এইকেইটা চাবা। তাৰপিছত আৰু এটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট, কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অৱতাৰ তেওঁক কোনে ৰক্ষা কৰিলে। তাৰপিছত এইটো 9 নম্বৰ, ব্যাখ্যা কৰা, কাঠবাজি বুলি জগত হাসয় দেখিলে সুমেৰু হৰি, মই আছি তোৰ ঘৰে পুত্ৰ বৈলেও খিটিও দুখ দূৰ কৰি, এইটো চাবা। মোহিনী স্বৰূপে অমৃত পেলা খাদিলে দেৱৰ কাম, তোমাৰ ঘৰে আছি বৰ জগ পাইলো লৈলো দধেচুৰ নাম। তাৰপিছত আধুনিক ৰূপ, তাৰপিছত শব্দকেইটা লিংগ পৰিৱৰ্তন, বিপৰীত শব্দ এইকেইটা চাবা। তাৰপিছত ধৰ ঝাড়ু ধৰ ভাই অম্বিকাগিৰি ৰায়চৌধুৰী লিখিছিল। ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি হ'ল এইকেইটা শব্দ অৰ্থ চাবা। তাৰপিছত এই 1950 চনৰ অসম সাহিত্য সভা মাৰ্ঘেটা অধিৱেশনৰ সভাপতি কোন আছিল বুলি আহিলে পৰীক্ষাত। 1950 চনত অসম সাহিত্য সভা মাৰ্ঘেটা অধিৱেশনৰ সভাপতি কোন আছিল, অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত 1 নম্বৰীয়া কৰ পৰা গলৈকে চাবা। 2 নম্বৰ খুবেই ইম্পৰ্টেণ্ট 2026ৰ কাৰণে,
হল এবে তোৰ সময় হবৰ জাতিৰ ঝাড়ুদাৰ ভাই। ইয়াত কবি কি কাৰণে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হলি বুলি সকেই দিছে, এইটো কুৱেশ্যন চাবা। তাৰপিছত 3 নম্বৰ 2, 3 আৰু 4 নম্বৰ নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবি কি কৰিবলৈ নিৰ্দেশ দিছে। তাৰপিছত 4 নম্বৰ ধৰ ঝাড়ু ধৰ বাই, কবিতাটোৰ মূল বেগ খুবেই ইম্পৰ্টেণ্ট 2024 চনত। 5 নম্বৰ হিংসা দোষৰ ভেদাভেদাৰ ঘৃণা ঘিনি স্বাৰ্থ বেমৰ, কত যে কি মলিম আমাৰ। তাৰপিছত এইটো 6 নম্বৰ নাহে 2025 আহিছিল, 6 নম্বৰ আৰু 6 নম্বৰ। তাৰপিছত এইটো বিপৰীত শব্দ চাবা। তাৰপিছত বিষাদ যোগ শ্ৰী ভট্টদেৱে লিখা। ইয়াৰ পৰা 1 নম্বৰীয়া ক খ গ আৰু ঙ চাবা। গটো আহিছে 2025 চনত। তাৰপিছত 6 নম্বৰ 2025 4 নম্বৰ 2025 নাহে। ইয়াৰ ইম্পৰ্টেণ্ট হল 3, 5, 6। 3 নম্বৰ অৰ্জুনে শ্ৰীকৃষ্ণ উভয় সেনাৰ ৰথ ৰাখিবলৈ কিয় কৈছিল। তাৰপিছত কুল ক্ষয় দুখক কিয় মহাপাপ বুলি আলোচনা কৰা, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত জানা ৰাজা যুদ্ধত সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হইল এইদৰে কোনে কাক কৈছে, অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। তাৰপিছত এইটো চাবা ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ। এতিয়া গ্ৰুপ বি সেকশনৰ অন্তিম পাঠ হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা, হেমচন্দ্ৰ গোস্বামীয়ে লিখা। ইয়াৰ পৰা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হল ক নম্বৰ চাবা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ভাৰতীয় শিক্ষা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম। তাৰপিছত 6 নম্বৰ তক্ষশিলাৰ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। 7 নম্বৰ নাগাৰ্জুন কোন ক'ত আছিল কি কৰিছিল। নালন্দা বিশ্ব অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰ কামৰূপ ৰাজ্যত নিমন্ত্ৰণ কৰা হৈছিল। তাৰপিছত উদন্ত বিশ্ববিদ্যালয় কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল, এইকেইটা চাবা। কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। তাৰপিছত প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয় সমূহ পৰিচয়ৰ ভিতৰত ধ্যান কটক বিশ্ববিদ্যালয় 2025 চনত আহিছিল। বাকীখিনি তোমালোকে চাবা। আৰু খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে 3 নম্বৰ 4 নম্বৰ আৰ্যিক শিক্ষাৰ কলাবিদ্যা কিমানটা। প্ৰাচীন ভাৰতীয় বিশ্ব আৰ্যিক শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগ দিয়াৰ ব্যৱস্থা, খুবেই ইম্পৰ্টেণ্ট এজেন্সি 2026ৰ কাৰণে এইটো কুৱেশ্যন। তাৰপিছত আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতীয় শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা, এইটো কুৱেশ্যন। তাৰপিছত চমু টকা তক্ষশিলা বিশ্ববিদ্যালয় আহিছে নাহে, খুবেই ইম্পৰ্টেণ্ট। বিক্ৰমশিলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয় তোমালোকে চাবা। ইয়াৰ ভিতৰত আছে তোমালোকৰ ফাৰ্ষ্টত আছে তক্ষশিলা বিশ্ববিদ্যালয় চাবা, এইটো চমু টকা। ধ্যান কটক নাহে, নালন্দা বিশ্ববিদ্যালয়। তাৰপিছত উদন্তপুৰ বিশ্ববিদ্যালয়, তাৰপিছত বিক্ৰমশিলা দেৱবিহাৰ। তাৰপিছত এইকেইটা কুৱেশ্যন তোমালোকৰ লাষ্ট ইয়াৰতো মই কোৱা 80% কমন আহিছে। তোমালোকে এনে মোৰ আগৰ ভিডিঅ' চাব পাৰিবা, লাষ্ট ইয়াৰৰ কুৱেশ্যন চাই কোনকেইটা কমন পৰিছে নাই। মই ইম্পৰ্টেণ্ট ৰচনাসমূহ তোমালোকক দিলোঁ, সেইবিলাক পঢ়িবা ভালদৰে। তাৰপিছত মই আবেদন লিখন নেক্সট ভিডিঅ'ত তেনেকৈ লৈ আহিম। আৰু টুৰিজমৰ মই চ'ল পেপাৰ 2024, 23 আৰু 24 দিছোঁ। এতিয়া মই নেক্সট ভিডিঅ'ত এসপ্তাহৰ ভিতৰত তোমালোকক এজেন্সি 2026ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বস্তুখিনি মই দি আহিম। ধন্যবাদ মোৰ মনৰ ছাত্ৰ ছাত্ৰীসকল।